বিধানসভা নিৰ্বাচনত আসন ভাগ বতৰুৱাক লৈ মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আসন সন্দৰ্ভত এনডিএৰ মিত্ৰ দলসমূহৰ সৈতে চলি আছে আলোচনা বড়োভূমিৰ দলসমূহৰ সৈতেও আলোচনা চলি আছে এজিপিৰ সৈতে মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেশৱ মহন্ত অতুল বৰা শীৰ্ষ নেতাৰ সৈতে আলোচনা চলি আছে অগপ এটা স্বতন্ত্ৰ দলটোৱে 100টা সমষ্টিটো প্ৰাৰ্থিত্ব দিব পাৰে মিত্ৰতাত থাকিব বিচাৰিলে দিলীপ শইকীয়াৰে এজিপি দলে আলোচনা কৰিব লাগিব বিজেপি নেতৃত্বৰ সৈতে বহি এজিপিয়ে আসন বুজাবুজি কৰিব লাগিব বিটিএডিত মিত্ৰতা সম্পৰ্কটো আজি আমাৰ বৈঠকত আলোচনা হৈছে আমি তাত কেনেকৈ মিত্ৰতাৰ প্ৰসংগটো সমাধান কৰিব পাৰোঁ তাৰ বিষয়েও আজি আমি দীঘলীয়াকৈ চৰ্চা কৰিছোঁ আৰু অনাগত দিনবিলাকতো আমি এই বিষয়ে চৰ্চা কৰিম আৰু বিটিএডিত থকা সকলোৰে লগতো আমাৰ আলোচনা চলি আছে আমি বিচাৰোঁ যে সকলোকে লগত লৈ চলা ৰাস্তা কি আছে চাওক অগপ দল এটা স্বতন্ত্ৰ ৰাজনৈতিক দল অগপ দলৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই গতিকে অগপ দলে যদি কালি সিদ্ধান্ত লয় মই 100টা সমষ্টিতে টিকট দিম তেওঁলোকে দিব পাৰে গতিকে গণপৰিষদ যিহেতু এটা স্বতন্ত্ৰ ৰাজনৈতিক দল তেওঁলোকে আপোনালোকক কি কৈছে তাৰ ওপৰত কমেণ্ট দিয়াটো মই ঠিক নহয় কাৰণ তেওঁলোকৰ প্ৰেচিডেণ্ট জেপি নাড্ডা নহয় তেওঁলোকৰ প্ৰেচিডেণ্ট অতুল বৰা গতিকে এজিপিয়ে যিমান টিকট দিব খোজে নিশ্চিতভাৱে দিব পাৰে কিন্তু যদি বিজেপিৰ লগত লগ লাগি টিকট দিয়াৰ কথাটো হয় তেতিয়াহ'লে অতুল বৰা আৰু দিলীপ শইকীয়াৰ মাজত বৈঠক হ'ব লাগিব তাৰ পিছতহে কথাটো ওলাব যে কোনে কেইখনত খেলিব কিন্তু এজিপিয়ে যদি কয় যে নহয় বিজেপিৰ জেগাত থাকিব আমি 100খনত খেলিম আমিতো বাধা দিব নোৱাৰোঁ এতিয়াও আমাৰ মানুহে আমাৰ প্ৰতিনিধিয়ে কেশৱ মহন্ত ডাঙৰীয়া অতুল বৰাৰ লগত কথা পাতি আছে ময়ো 2-3 বাৰ ফণীভূষণ চৌধুৰীৰ লগত কথা পাতি আছোঁ আমি যিহেতু কেবিনেটত একেলগেই থাকোঁ প্ৰতিটো মুহূৰ্ততে আমি কথা পাতি থাকোঁ আমাৰতো সম্পৰ্ক বেয়া নহয় কিন্তু আলোচনা আমি আজি 3 মাহৰ পৰা কৰি আছোঁ কোনে কেইটা সিটত ইলেকশ্যন খেলিব এজিপি দলে তেওঁলোকৰ কথা কৈছে আমি আমাৰ কথা কৈ আছোঁ আৰু আমাৰ কেইবাজনো মন্ত্ৰীয়ে এজিপিৰ লগত কথা বতৰা পাতি আছে মোৰ আৰু দিলীপ শইকীয়াৰ পৰ্যায়ত এতিয়ালৈকে আমি কথা পাতা নাই কিন্তু আমাৰ মন্ত্ৰীসকলে তেওঁলোকৰ লগত সদায় পাতি আছে